বিজেপিক প্ৰত্যাহ্বান জনাবৰ কাৰণে আমাৰ কাম কাজ কৰিবৰ একদম ক্লাইমেক্স আহি পালে, একদম শিক্ষতম সময় আহি পালে, অথচ আমি যুদ্ধৰ কাৰণে ঐক্যবদ্ধভাৱে প্ৰস্তুতি চলাব পৰা নাই। গতিকে এইটো সদায় লেট হৈ এনেকৈ আমি চুচৰি থাকিম নে কি কৰিম? আমাক কৈছিলে যে 10 ছেপ্টেম্বৰলৈকে ৰ'ব লাগে, 10 ছেপ্টেম্বৰলৈকে লৰলোঁ। গতিকে আমাক একদম স্পষ্ট ৰূপত কথাখিনি লাগে, নহ'লে আমি এনেকৈ দুধুৰ মুধুৰ অৱস্থাত থাকিব নোৱাৰোঁ। কিন্তু বিজেপিক পৰাজিত কৰিবৰ কাৰণে যিটো ৰণনীতি তৈয়াৰ কৰিব লাগে সেইটো ঐক্যবদ্ধভাৱে কৰিব নে পৃথক পৃথককৈ কৰিম, এই কথাটোৰ সিদ্ধান্ত ল'বৰ কাৰণে, ষ্ট্ৰেটেজি নিৰূপণ কৰিবৰ কাৰণে আমি কংগ্ৰেছৰ পৰা, আন সকলো দলবিলাকতো ঐক্যবদ্ধ হৈ আছে, কংগ্ৰেছৰ পৰা এটা স্থিৰ সিদ্ধান্তটো পোৱা দৰকাৰ। আকস্মিক যি জৰুৰী কাৰ্যনিৰ্বাহক সভা, সেই জৰুৰী কাৰ্যনিৰ্বাহক সভাত সঠিক সিদ্ধান্ত গ্ৰহণ কৰা হ'ব, হয় এলায়েন্সৰ পক্ষত নহয় বিপক্ষত। এলায়েন্স সম্পৰ্কে আমাৰ এটা স্থিৰ সিদ্ধান্ত হ'ব। বিজেপিক